নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ' আজিৰ ভিডিঅ'টো বহুতো গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছে যে অহা বছৰ অৰ্থাৎ 2024ত এইচএছ পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিবনে নাই এই সন্দৰ্ভত মামাই কি কৈছে এণ্ড স্কুটি দিলেও ল'ৰা আৰু ছোৱালীৰ কিমান পাৰ্চেন্টেজ হলে পাব স্কুটি আৰু কোনে কোনে পাব স্কুটি তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিম যে স্কুটি সম্বন্ধে মামাই কি কৈছে আৰু অহা বছৰত স্কুটি পাবলৈ হলে ল'ৰা আৰু ছোৱালীৰ কিমান পাৰ্চেন্টেজ লাগিব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সদায় পাই থাকা বহুতেই খুদি আছিল যে অহা বছৰত স্কুটি দিবনে নাই তোমালোকক কৈ দিও যে অহা বছৰত স্কুটি দিব বুলি মামাই কৈছে এইবাৰ যেহেতু ছোৱালীসকলক 60% নম্বৰ আৰু ল'ৰাসকলক 75% নম্বৰত স্কুটি দিছে কিন্তু অহা বছৰত স্কুটি দিয়া নিয়মটো সম্পূৰ্ণ বেলেগ কৰি দিব কাৰণ ছোৱালীসকলক যে 60% নম্বৰত আগৰে পৰা স্কুটি দিয়া হৈ আছে তেতিয়া ল'ৰাসকলে আগৰে পৰা টুইটত প্ৰতিবাদ কৰি আহিছিল যে ল'ৰাসকলকো 60% নম্বৰত স্কুটি দিব লাগে গতিকে অসম কেবিনেট বৈঠকত সিদ্ধান্ত হ'ল যে অহা বছৰত অৰ্থাৎ 2024ৰ পৰা ল'ৰা আৰু ছোৱালীসকলক উভয়কে 75% নম্বৰত স্কুটি দিয়া হ'ব এই নিয়মটো কেনেকুৱা হৈছে তোমালোকে কমেন্টত জনাই দিয়া আৰু এটা কথা ছোৱালীসকলে এতিয়াৰে পৰা অকমান বেছিকে পঢ়িব লাগিব কাৰণ আগতে 60% নম্বৰত স্কুটি পাইছিল কিন্তু এতিয়া স্কুটি পাবলৈ হলে 75% নম্বৰ লাগিব বিশেষকৈ সায়েন্সত পঢ়াসকলৰ বাবে বহুতো সুবিধা আছে কাৰণ প্ৰেক্টিকেলত তেওঁলোকে 30কে নম্বৰ পাই যাব গতিকে লিখাপঢ়াত অকমান মন দিলেই থিয়ৰিত তেওঁলোকে মাৰ্ক আহি যাব ভিডিঅ'টোৰ শেষত তোমালোকক এটা এডভাইস দিও যে স্কুটিৰ বাবে নহয় পৰীক্ষাত ভাল নম্বৰ পাবলৈ হলে তোমালোকে অকমান কষ্ট কৰিবা স্কুটি এনে পাই যাবা তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল গতিকে বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই খবৰটো ভালকে গম পায়